ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অসমলৈ। বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 8 বজাত গুৱাহাটীত উপস্থিত হ'ব বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যা। কাইলৈ খানাপাৰা যুৱ মৰ্চাই অনুষ্ঠিত কৰা যুৱ সন্মিলনত ভাগ ল'ব দুয়োগৰাকী নেতাই। কাইলৈ প্ৰাগজ্যোতিষ মেডিকেল কলেজ হাস্পতালৰ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শিলচৰত মোদী আজি মোদীৰ কাৰ্যসূচীৰ সামৰণি। শিলচৰৰ পৰা দিল্লীলৈ উভতিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু আজিয়ে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। 8 বজাত গুৱাহাটীত উপস্থিত হ'ব বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যা। কাইলৈ খানাপাৰা যুৱ মৰ্চাই অনুষ্ঠিত কৰা যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব দুয়োগৰাকী নেতাই। ইফালে কাইলৈ প্ৰাগজ্যোতিষ মেডিকেল কলেজ হাস্পতালৰ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ চান্দৈ পথাৰত বাঘৰ আতংক। নিশা এঘৰৰ শৌচাগাৰত সোমাল নাহৰ ফুটুকি। বাঘৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে ৰমেশ শইকীয়া নামৰ লোকজন। এই এক্সক্লুজিভ দৃশ্য আমি দেখুৱাইছোঁ টিভিৰ পৰ্দাত। এয়া বাথৰুমৰ ভিতৰত শৌচাগাৰত নাহৰ ফুটুকিৰ প্ৰৱেশ। এটা নাহৰ ফুটুকি, এটা প্ৰকাণ্ড নাহৰ ফুটুকি শৌচাগাৰৰ ভিতৰত প্ৰৱেশ কৰাত আতংকিত হৈ পৰে পৰিয়ালটো। বাঘৰ ভয়ত গৃহবন্দী হ'বলগীয়া হ'ল পৰিয়ালটো। কথম্পি এই নাহৰ ফুটুকিটোৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে ৰমেশ শইকীয়া নামৰ লোকজন। ইয়াক খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা নাহৰ ফুটুকি একেবাৰে সোমালগৈ শৌচালয়ত আৰু এনেদৰে শৌচালয়ত নাহৰ ফুটুকিৰ প্ৰৱেশক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা, তীব্ৰ আতংক বৃদ্ধি পোৱা পৰিলক্ষিত হয়। কিন্তু বাঘটো বৰ্তমানেও সেই স্থানতে অৱস্থান কৰি থকা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে বন বিভাগৰ লোকক খবৰ দিয়া হৈছে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো কেনেদৰে উদ্ধাৰ কৰিব পৰা যায় সেই সম্পৰ্কত বৰ্তমান চিন্তা চৰ্চা কৰি আছে। পুৱতি নিশা বোকাজানত সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাত মহিলাসহ 4 গৰাকীৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই এখন আল্ট্ৰা বাছে খুন্দা মাৰে পথৰ কাষৰ এজোপা গছত। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে বাছখনৰ চালক আৰু 3 গৰাকী যাত্ৰীৰ। শিশুসহ কমেও 10 গৰাকী যাত্ৰী দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। গুৰুতৰভাৱে আঘাত পোৱাসকলক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়। কম আঘাত পোৱা আন কেইবাজনকো বোকাজানৰ স্বাস্থ্য কেন্দ্ৰত প্ৰদান কৰা হয় চিকিৎসা। বোকাজান থানাৰ অন্তৰ্গত লক্ষীজানত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। মৈদাবাৰীৰ পৰা যাত্ৰীসহ ডিমাপুৰ অভিমুখে গৈ আছিল আল্ট্ৰা বাছখন। এই দুৰ্ঘটনাত মৃত্যু ঘটা লোককেইজনৰ নাম আব্দুল বাৰেক, খলিল ৰহমান, সাবিনা চুলতানা আৰু আলাল উদ্দিন। মৃত আটাইকেইগৰাকী লোকৰে ঘৰ আছিল মৰিগাঁৱত। বোকাজান আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আটাইকেইটা মৃতদেহ। লেফ্ট সাইডত এটা ৰাস্তা সোমাইছে। এইটো ৰাস্তা দি আহি আছে, লাহে লাহে আহি আছে। 40-50 হ'ব গাড়ীটো স্পীড, এনেকৈ আহি আছে। ড্ৰাইভাৰৰ সন্মুখতেই বহি আছিলোঁ মই। ড্ৰাইভাৰ পাইলটে চলাই আছে আৰু এটা লগত আছে। মই ইয়াতে আছোঁ আৰু হেণ্ডিমেনে জেগাত বহি আছে, বুজিছে। এই ড্ৰাইভাৰে ফটককৈ ক'লে, এই গছটো ইয়াত ৰাস্তাৰ পৰা ডাইৰেক্ট গছত মাৰিলে দে। গছটো একদম ডাইৰেক্ট গাড়ীত সোমাই গ'ল আৰু গছবিলাক সিহঁতৰ দুটাত লাগি গ'ল। মই কেবিনৰ পৰা ডাইৰেক্ট চিট কাঢ়িবলৈ 1 কিলোমিটাৰ দূৰত পৰিছোঁ। মই তলত পৰি গ'ল। পিছত আৰু ক'ব নোৱাৰোঁ, হুঁচ নাই।
জালুকবাৰী বিধানসভা সমষ্টিৰ অধীনৰ বঙৰাৰ ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সমৰসজ্জাৰে কেইবাখনো এক্সেভেটৰেৰে এফালৰ পৰা চলাইছে উচ্ছেদ অভিযান অঞ্চলটোৰ বেদখল কৰা 5 শতাধিক পৰিয়ালৰ ঘৰ উচ্ছেদ কৰে প্ৰশাসনৰ জাননীৰ পিছতে তালি টোপলালৈ অন্য স্থানলৈ ঢাপলি মেলে একাংশ বেদখলকাৰী উল্লেখযোগ্য যে উচ্ছেদৰ বাবে প্ৰশাসনে জাননী দিবলৈ যোৱাৰ সময়তেই একাংশ সন্দেহজনক লোকৰ আক্ৰমণত আহত হৈছিল আৰক্ষী প্ৰশাসনৰ বহু লোক তাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত বাহৰ পাতি ঘেৰি ৰাখিছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অৱশেষত আজি প্ৰশাসনে বঙৰাৰ ইছলামপুৰত চলাই বুলডোজাৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বঙৰাৰ ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ ব্যাপক সমৰসজ্জাৰ মাজেৰে কেইবাখনো এক্সেভেটৰেৰে এফালৰ পৰা চলাই আছে উচ্ছেদ অভিযান অঞ্চলটোত বেদখল কৰা প্ৰায় 5 শতাধিক পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছে আজি পহিলা দিনটোত প্ৰশাসনে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল বন বিভাগে জাননী জাৰি কৰিবলৈ যোৱাৰ সময়ছোৱাত গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ লোক আৰক্ষী লোকৰ ওপৰত জঁপিয়াই পৰিছিল একাংশ বেদখলকাৰী ইয়াত তালি টোপলা বান্ধি ঘৰ এৰি আন স্থানলৈ ধাৱমান হৈছে এইসকল বেদখলকাৰী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে আৰম্ভ কৰিছে পুৱাৰে পৰা উচ্ছেদ অভিযান 5 শতাধিক পৰিয়ালে এক বৃহৎ সাম্ৰাজ্য বেদখল কৰি তাত গাঁও স্থাপন কৰিছে নিজে ভাঙবা লাগব আৰু উপায় নাই না নিজৰ বস্তু আজি 4-5 মাহ এদিন নটিচ দিয়ে আছে ভাঙা নাছিলোঁ মানে আজি এই 2 দিনমানৰ বেৰে কৈছে যে ভাঙবাই লাগিব নাভাঙিলে এতিয়া বস্তুখিনিতো আৰু অনিষ্ট কৰিব দিব নোৱাৰোঁ না তাৰ কাৰণে উপায় নাপাই ভাঙিয়ে দিলোঁ এতিয়া কি বা কৰে চৰকাৰে ইয়াৰ পিছত ক'ত যাবি আৰু এতিয়া যাব লগা জেগাই নাই মোৰ মতে কাৰণ মানুহ আমি যিহেতুকে আগৰ গৰাখহীয়া না মানুহ আমি ফুটুৰিৰ পৰা আহা মানুহে আজি 25-26 বছৰ হ'ল ধৰিবে তেখেতে কৈছে যে কোনো চিন্তা কৰিব নালাগে তোমালোকে সুস্থ থাকবা তাৰপিছত আকৌ নটিচ আহিছে তাৰপিছত তাৰমানে এই যিটো গাঁওবুঢ়াৰ কাৰ্যটো হ'ল তাৰমানে কিছুমান মানুহ তাৰমানে অধৈৰ্য হৈ গ'ল হৈ যাবলৈ আমাৰ এতিয়া দেচোন 20 তাৰিখ তাৰমানে 5 তাৰিখ গণ্ডগোল কৰিছে কিন্তু 15 তাৰিখ অৰ্থাৎ কৰা নাই নাই এতিয়া পলাকবাৰী সমষ্টিক ছাড়া 6 গাঁও সমষ্টিক ছাড়া এতিয়া এটা ওলাব নোৱাৰে বুলি কৈছোঁ পলাকবাৰী সমষ্টিৰ 6 গাঁও সমষ্টিক আছে কিন্তু আমি ধুবুৰী মানুহ ইয়াত নাই বৰপেটাৰ মানুহ ইয়াত নাই কিবা মানুহ ইয়াত নাই সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই ৰাজ্যত পুনৰ বৃদ্ধি পাব টোল গেটৰ দাম এই বিষয়টোক লৈ এই মুহূৰ্তত জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোল গেটৰ মাচুল লঘু বাহনত 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব টোল কৰ অসমৰ 7খন টোল গেটত বৃদ্ধি পাব মাচুল সেই অনুসৰি নাজিৰাঘাট মদনপুৰ ৰহা চুলুং ৰঙামাটি দবকা আদি টোল গেটত বৃদ্ধি পাব টোল কৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই ৰাজ্যত পুনৰ বৃদ্ধি পাব টোল গেটৰ মাচুল 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোল কৰ লঘু বাহনত 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব টোল কৰ অসমৰ 7খন টোল গেটত বৃদ্ধি পাব মাচুল নাজিৰাঘাট মদনপুৰ ৰহা চুলুং ৰঙামাটি দবকা আদি টোল গেটত বৃদ্ধি পাব টোল কৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা হয় নিশ্চিতভাৱে আসলতে চৰকাৰৰ পুনৰ এক মাধমাৰ মূল্যবৃদ্ধিয়ে গাক কৰিছে অসমৰ সাধাৰণ জনতাক আৰু কুঙা কৰি পেলাইছে অসমৰ সাধাৰণ জনতাক কিয়নো প্ৰতিদিনেই তেওঁলোকৰ বয় বস্তুৰ দাম বৃদ্ধি গেছৰ দাম বৃদ্ধি এতিয়া আহি পালে অহা 1 এপ্ৰিলৰ পৰা তেওঁলোকৰ টোল কৰ বৃদ্ধি গতিকে ৰাইজে আৰু কিমান সহিব মাধমাৰৰ এটা সীমা থাকে সেই সীমা চেৰাই দিছে বিজেপি চৰকাৰে গতিকে আমি অনতিপলমে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি এই যিকোনো দাম বৃদ্ধি কৰিছে আৰু 1 এপ্ৰিলৰ পৰা যি টোল টেক্স বৃদ্ধি কৰাৰ যি নিৰ্ধাৰণ কৰিছে সেয়া যেন বন্ধ কৰে অনতিপলমে অন্যথা আমি ছাত্ৰ সন্থাই তীব্ৰ আন্দোলনৰ ঘোষণা কৰিবলৈ বাধ্য হ'ম ৰাজ্যবাসীৰ মূৰত পুনৰ পৰিব মাধমাৰ 1 এপ্ৰিলৰ পৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা টোল কৰ কিয়নো প্ৰতি বছৰে 1 এপ্ৰিলৰ দিনাখনে বৃদ্ধি পায় টোল কৰ আৰু 5ৰ পৰা 10% বৃদ্ধি পায় লঘু বাহনৰ ক্ষেত্ৰত টোল কৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ নাজিৰাঘাট টোল গেটত আৰু সোণাপুৰ নাজিৰাঘাট টোল গেটত প্ৰতিটো বছৰে 1 এপ্ৰিলৰ দিনাখনে বৃদ্ধি পায় টোল কৰ আৰু টোল কৰ বৃদ্ধিৰ পাছত আচলতে সেই প্ৰভাৱ বজাৰত পৰে অত্যাধিক হাৰত টোল কৰ আদায় দিয়াৰ ফলত আচলতে বাণিজ্যিক বাহনসমূহে যিহেতু
টোল কৰ আদায় দিব লগা হয় তাৰ পৰিপ্ৰেক্ষিতত বজাৰত বৃদ্ধি পায় সামগ্ৰীৰ মূল্য আৰু পুনৰ যেন এক মাধমাৰ পৰিব 1 এপ্ৰিলৰ পৰা আৰু তাৰ বাবে সাজু হওক ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা প্ৰতিখন বাহনৰ গৰাকী তেওঁলোকে অধিক হাৰত টোল কৰ দিবলৈ সাজু হ'ব লাগিব আৰু পুনৰবাৰ টোল গেটৰ এটা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিদিনে আচলতে এই দৃশ্য সুলভ আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় এই যে টোল গেট আছে এই টোল গেটৰ দুয়োটা পাৰে যদি আমি চাওঁ অবৈধভাৱে এনেদৰে পাৰ্কিং কৰা দেখা যায় ৰাষ্ট্ৰীয় ঘাইপথ চোৱা এনেদৰে অবৈধভাৱে পাৰ্কিং কৰা দেখা যায় বৃহৎ ট্ৰাকসমূহ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে দুয়ো পাৰে আচলতে পাৰ্কিং কৰে আৰু যাৰ ফলত আচলতে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে পূৰ্বৰ পৰা আৰু নিশ্চয়কৈ এই যি টোল কৰ বৃদ্ধি এই এক মাধমাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টোল গেটৰ আশে পাশে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বহু বাহন ৰখাই থোৱাৰ ফলত দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে 1 এপ্ৰিলৰ পৰা অত্যাধিক হাৰত টোল কৰ দিবলৈ সাজু হওক ৰাজ্যবাসী ৰাজ্যত প্ৰায় সক্ৰিয় হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈ থকা 7খন টোল গেটত অধিক হাৰত টোল কৰ দিব লাগিব যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰভাৱ বজাৰতো পৰিব এক গুৰুত্বপূৰ্ণ খবৰ বৰপেটা ৰোডত পুনৰ জেহাদীৰ বিৰুদ্ধে STFৰ অভিযান STFৰ অভিযানত বৰপেটা ৰোডত এটা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে ধৃত জেহাদীটো মুস্তাফিজুৰ ৰহমানৰ ঘৰ বৰপেটা ৰোড চহৰৰ আজাদ নগৰত বৰপেটা আৰু বৰপেটা ৰোড আৰক্ষীৰ সহযোগত STFে অভিযান চলাই মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে ধৃত মুস্তাফিজুৰক নিশাই গুৱাহাটীলৈ লৈ আহে STFৰ দলে শেহতীয়াকৈ বৰপেটাৰ পৰা 2 জেহাদীক গ্ৰেপ্তাৰ কৰি STFে জেৰা চলাই বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল বাংলাদেশ আৰু পাকিস্তানৰ হৈ কাম কৰাৰ বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিছিল 2 ধৃত জেহাদীৰ পৰা সেই জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ বৰপেটা ৰোডত অভিযান চলাইছে STFৰ এটা দলে বৰপেটা ৰোডৰ এটা জেহাদীক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৃত জেহাদীটো মুস্তাফিজুৰ ৰহমান মুস্তাফিজুৰৰ ঘৰ বৰপেটা ৰোড চহৰৰ আজাদ নগৰত বৰপেটা আৰু বৰপেটা ৰোড আৰক্ষীৰ সহযোগত STFে অভিযান চলাই মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে ধৃত মুস্তাফিজুৰক নিশাই STFৰ কাৰ্যালয়লৈ লৈ অনা হৈছে গুৱাহাটীত বৰ্তমান জেৰা চলাই আছে ধৃত জেহাদীটো পুৰা ঘৰ ঘেৰাও কৰি তাক উঠাই লৈ গ'ল 2টা মোবাইল লৈছে এটা পুৰানা আৰু এটা তাৰ ইউজ কৰা মোবাইল চাৰ্জাৰ ল্যাপটপ এইবিলাক লৈ গৈছে পুলিচে আহি কৈছে যে পৰহি বোলে 3জন মানুহক লৈ গৈছে তো তাৰ ঘৰত বোলে 3টা কিতাপ পাইছে হা তো তাক সুধিছে কিতাপটো কৰ পৰা কিনিছে তো মোৰ হাজবেণ্ডৰ দোকানৰ নাম কৈছে যে মুস্তাফিজুৰৰ দোকানৰ পৰা কিনিছে সেই কাৰণতে আহি তাক উঠাই লৈ গ'ল আজিৰে পৰা যান-বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হ'ল নৱনিৰ্মিত মহাৰাজ পৃথু উৰণ সেতু 10 মাৰ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুনমাটিৰ পৰা দীঘলীপুখুৰী সংযোগী উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিছিল 3 দিনৰ বাবে ৰাইজে খোজ কাঢ়িবৰ বাবে খোলা ৰখা হৈছিল উৰণ সেতুখন আজি পুৱা 8 বজাৰ পৰা প্ৰশাসনে লঘু যান-বাহনৰ চলাচলৰ বাবে মুকলি কৰি দিলে উৰণ সেতুখন যিখিনি ঠাই আগতে অতিক্ৰম কৰিবলৈ আধা ঘণ্টাৰ পৰা 45 মিনিট 1 ঘণ্টাৰ সময় প্ৰয়োজন হৈছিল আজিৰ পৰা সেইখিনি ঠাই অতিক্ৰম কৰিবলৈ মাত্ৰ প্ৰয়োজন হ'ব 7 পৰা 10 মিনিট আৰু সেই আচলতে যি সময় সেই সময় বছৰ একমাত্ৰ বিশেষ আচলতে এইখন উৰণ সেতু মহাৰাজ পৃথু উৰণ সেতু 10 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল 3 দিনৰ বাবে আচলতে ৰাইজসকল খোজ কাঢ়িবৰ বাবে আচলতে মুকলি কৰি দিয়া হৈছিল এইখন উৰণ সেতু তাৰপিছতে আজি পুৱা 8 বজাৰ পৰা দেখা পোৱা গৈছে যিসমূহ লঘু বাহন আছে 4চকীয়া 2চকীয়া যিসমূহ বাহন আছে সেই বাহনসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে তীব্ৰ যান-জঁটত যথেষ্ট পৰিমাণে সকাহ লাভ কৰিব কিছু আৰোহী আছে আমি কথা পাতিম তেওঁলোকৰ সৈতে দাদা ক'ৰ পৰা আহিছে এইফালৰ পৰা মই নুনমাটিৰ পৰা আহি আছো কিমান সময় লাগিলে টাইম লগা নাই 5 মিনিট মান লাগিলে 5 মিনিট আগতে কিমান সময় লাগে আগতে বহুত টাইম লাগিছিলে ইমান জাম হৈছিলে ৰাস্তা আধা ঘণ্টা মানটো লাগে 1 ঘণ্টা লাগি যায় জাম যেনেকৈ হয় বহুত টাইম লাগিছিলে এতিয়া কলৈকে যাব আপুনি এতিয়া মই যাম ফেন্সি যাম হয় নুনমাটিৰ পৰা ফেন্সিলৈকে ধৰি লওক বা গুৱাহাটীক যাবলৈকে কিমান মান সময় লাগিব 7 মিনিট 10 মিনিটৰ 7-8 মিনিট লাগিব তাৰ ওপৰত নালাগে
আগতে 1 ঘণ্টাৰ ৰাস্তা 1 ঘণ্টা 1.5 ঘণ্টা জাম যেনেকৈ এনেকৈ টাইম লাগি আছিলে এইটো ভাবিছিল নে আপোনালোকে ইমান দীঘল এখন উৰণ সেতু হ'ব ইমান কম সময়তে গৈ পাব নাই ইমান আমি ভাবা নাই এতিয়াতো ভাল হৈছে শুকুৰবাৰে নিশা গুৱাহাটীত হোৱা মুখলধাৰ বৰষুণৰ মাজতেই জুবিনক খুঁৱৰি গৰিমা গাৰ্গৰ আৱেগিক পোষ্ট 21 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ নশ্বৰদেহ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈ অনাৰ সময়তে গুৱাহাটীত শেষবাৰৰ কাৰণে এজাক মুখলধাৰ বৰষুণ আহিছিল কিন্তু তাৰ পিছত এই ছমাহ বৰষুণ হোৱা নাছিল গুৱাহাটীত শুকুৰবাৰে নিশা বৰষুণজাক নামি অহাৰ লগে লগে গৰিমাই জুবিনক খুঁৱৰি লিখিলে মুখলধাৰে বৰষুণ আহিছে গোল্ডি তুমি ঠিকে আছানে প্ৰকৃতি মাতৃয়ে নিজেই আৱৰি সামৰি ৰাখিব তোমাক মোৰ সোণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছৰ প্ৰথম জাক মুখলধাৰ বৰষুণ আৰু এই প্ৰবল বৰষুণৰ পাছত কি অৱস্থা জুবিন গাৰ্গৰ অন্তিম শয়নস্থলীৰ বৰষুণত তিতিল প্ৰাণৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা উপহাৰসমূহ স্থানীয় মহিলাসকলে পুৱাই মচি চাফ চিকুণ কৰিছে তিতি যোৱা উপহাৰসমূহ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰ নহলে আগন্তুক দিনত জুবিন গাৰ্গলৈ আগবঢ়োৱা উপহাৰসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা নিশা মুখলধাৰ বৰষুণ সোণাপুৰত আৰু মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত নিশা মুখলধাৰ বৰষুণ অহাৰ পাছত কেনে পৰিৱেশ হৈছে বা কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে জানিবলৈ যিহেতু উদ্বিগ্ন হৈ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুৰাগীসকল আৰু তাৰ বাবে আমি জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছোঁ আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাবলৈ যে জুবিন ক্ষেত্ৰৰ কেনেকুৱা পৰিৱেশ বা ইয়াৰ যিসকলে আচলতে চাফ চিকুণ বা অন্যান্য কাম কাজ কৰে তেওঁলোকে কিদৰে ৰাখিছে জুবিন ক্ষেত্ৰ সেয়া দেখিবলৈ আমি চেষ্টা কৰিছোঁ অনুৰাগীসকল বৰ্তমানো এই জুবিন ক্ষেত্ৰত আছে আৰু দেখুৱাইছোঁ এই পৰিৱেশ তেওঁলোকে পোনে তেওঁলোকৰ পৰা মন্তব্য ল'ম নিশা মুখলধাৰ বৰষুণ আহিছে তাৰপাছত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি বা কিবা অসুবিধা পাইছে নেকি সমস্যা মানে অসুবিধা পাইছোঁ আমি গোটেই ইমান বস্তুবিলাক নষ্ট হৈ গৈছে ন আৰু তো আহি আছে বৰষুণৰ দিন হয়নে কিমান বেয়া কথা হ'ব কওকচোন এতিয়াতো সদায় দিনে এটা কথাকে কৈ থাকিব লগা হৈছে এটা কথাকে কৈ থাকিব ভাল নালাগা হৈছে ইমান অনুৰাগীবিলাক আহি ইমান দূৰৰ পৰা আহে 5টা বজাতে আহি পায় তেওঁলোকে যদি এনেকুৱা দেখে পৰিৱেশ কেনেকুৱা হ'ব বাৰু কওকচোন সেইটো কাৰণে মানে সমস্যা মানে এইটোৱে আৰু পেচাব কৰা পানী ধৰি লওক পানীটো হৈছে এতিয়া তেওঁলোকে ক'ৰবাৰ পৰা আনিছে পানীটো কিন্তু পেচাব কৰা লেট্ৰিন আৰু ইয়াতে পানী পৰিছে গোটেই এইবিলাক পানী পৰিছে আমি তিৰপাল ঢাকি দিছোঁ বস্তুবিলাক ভিজিছে গোটেই ক'ৰ পৰা আহিছে আপোনালোকে হয় আমি তিনচুকীয়াৰ পৰা আহিছোঁ চাইছোঁ আগতেও আহিছোঁ এতিয়াও চাইছোঁ যথেষ্টখিনি কাম চলিছে ভাল লাগিছে আৰু যদি অলপ সোনকালে হয় বাউণ্ডেৰী ৱালবিলাক যদি সোনকালে হয় ভাল হয় বাৰিষা ছিজন আহি আছে গতিকেলৈ এনে চব ঠিকে লাগিছে ভাল লাগিছে যথেষ্ট জনসমাগম হৈছে জুবিন দা চবৰে কাৰণে ভগৱানে আছিলে এজন ল'ৰাজনো ভাল গায় আৰু গান জুবিন দা আৰু মায়াবিনীটো গাই দিয়াচোন মায়াবিনী ৰাতিৰ বুকুল দেখা পালো তোমাৰ ছবি ডলা দিলা গোপনে আহি হীৰা কোন তুমি যে মোৰ শুকান মলৰ নিয়ৰণে চেঁচা টোপাল নামি অহাৰ মননে মোৰ দেহত এনেদৰে আচলতে জুবিন অনুৰাগীসকল পুৱাৰে পৰা জুবিন ক্ষেত্ৰত ভিৰ কৰিছে কণ শিশু লৈ কোলাত লৈ পিতৃ মাতৃ জুবিন ক্ষেত্ৰলৈ আহিছে আৰু তেওঁলোকেও গাইছে মায়াবিনী কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ পাছত ৰাইজৰ দলৰ ডাঙৰ সিদ্ধান্ত কংগ্ৰেছৰ প্ৰাৰ্থী থকা সকলো সমষ্টিত ৰাইজৰ দলে দিব প্ৰাৰ্থী প্ৰথম পৰ্যায়ত 46টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে ৰাইজৰ দলে কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থীকো টিকট দিয়াৰ পৰিকল্পনা কৰিছে ৰাইজৰ দলে মিত্ৰতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ যি সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ হ'ল কংগ্ৰেছৰ বাবে মিত্ৰতা নহ'ল বুলি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ ৰাজহুৱাকৈ
আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগৰ কথা উল্লেখ কৰিছে ৰাইজৰ দলে আৰু এতিয়া নতুন ৰণনীতি প্ৰস্তুত কৰিছে। অৰ্কিড পাৰ্কত অখিল গগৈয়ে নতুন ৰণনীতি প্ৰস্তুত কৰি আজি আৰু কাইলৈৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক ৰাইজৰ দলৰ পৰা যি প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে অখিল গগৈক অৰ্কিড পাৰ্কলৈ গৈ কাজিৰঙালৈ গৈ সাক্ষাৎ কৰাৰ বাবে আহ্বান জনাইছিল ছ'চিয়েল মিডিয়াৰ জৰিয়তে অখিল গগৈয়ে। আৰু এইখিনি মুহূৰ্তৰ ডাঙৰ খবৰ, যিসমূহ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব সেই প্ৰতিটো সমষ্টিতেই ৰাইজৰ দলে প্ৰাৰ্থী দিব আৰু সমান্তৰালকৈ কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থীকো টিকট দিয়াৰ পৰিকল্পনা কৰিছে ৰাইজৰ দলে। আনুষ্ঠানিকভাৱে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা ভংগ হ'ল। ৰাইজৰ দলে আনুষ্ঠানিকভাৱে বন্ধ কৰিলে কংগ্ৰেছৰে মিত্ৰতাৰ দুৱাৰ। ২৬ত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত লোৱা হয়। এই সিদ্ধান্ত ৩টা সমষ্টিক লৈ নিমিলিল অংক। দলগাঁও, নাওবৈচা আৰু ৰঙানদী এৰি নিদিলে কংগ্ৰেছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, ৰাইজৰ দলৰ হৈ নিৰ্বাচন খেলাৰ মন থাকিলে কাজিৰঙালৈ আহক। কংগ্ৰেছৰে মিত্ৰতা ভংগৰ পাছত অখিল গগৈৰ এয়া ফেচবুক পোষ্ট। অৰ্কিড পাৰ্কত প্ৰাৰ্থিত্ব প্ৰত্যাশীক দুদিন অপেক্ষা কৰিব অখিল গগৈয়ে। প্ৰাৰ্থিত্ব প্ৰত্যাশীক ১৪ আৰু ১৫ মাৰ্চত অখিল গগৈক সাক্ষাতৰ বাবে জনালে আহ্বান। আৰু ইফালে আজি কংগ্ৰেছে প্ৰকাশ কৰিব দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দিল্লীৰ ঘোষণা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক। এই বৈঠকতে চূড়ান্ত হয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। প্ৰায় আমাৰ 95% সিট ওপৰত আমাৰ ইতিমধ্যে আমাৰ চৰ্চা শেষ হ'ল। আমাৰ ফালৰ পৰা যি পৰামৰ্শ কেন্দ্ৰৰ আমাৰ নিৰ্বাচনী সমিতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া আমাৰ পৰা যি পৰামৰ্শ ল'বলৈ বিচাৰিছিল, আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ। লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ। আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে, আমাৰ পইণ্ট বিচাৰে ল'ব আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ হ'ব। ইফালে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণাৰ পূৰ্বে বিতৰ্কত দুই কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ চাথে। টিকটৰ নামত ধন লোৱাৰ বিস্ফোৰক অভিযোগ দুই নেতাৰ বিৰুদ্ধে। প্ৰিয়ংকা গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে তৃণমূল কৰ্মীয়ে। সৃজনগ্ৰামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নুৰুল ইছলামৰ পৰা ধন লৈ টিকট দিয়াৰ অভিযোগ। প্ৰিয়ংকা গান্ধীলৈ পত্ৰ প্ৰেৰণ সৃজনগ্ৰামৰ 12জনকৈ কংগ্ৰেছ কৰ্মীৰ। খাৰ্গ দ্বীপত আমেৰিকাৰ আক্ৰমণ। ইৰাণৰ অৱস্থা শোচনীয়, উদ্বিগ্ন হৈছে চীন। খাৰ্গ দ্বীপত ইৰাণৰ তৈল ভাণ্ডাৰৰ ৮০ৰ পৰা ৯০% মজুত আছে। ট্ৰাম্পৰ স্পষ্ট কথা, এতিয়াও তেল ভাণ্ডাৰৰ মূল অংশত আক্ৰমণ কৰা হোৱা নাই। যদিহে ইৰাণৰ খাৰ্গ দ্বীপত আমেৰিকাই আক্ৰমণ কৰে তেনেহ'লে ইৰাণৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ লগতে তৈল ভাণ্ডাৰ আমদানি কৰা বহু দেশ প্ৰভাৱিত হ'ব। তেহৰানৰ সমান্তৰালভাৱে চীন শংকিত হৈছে এই আক্ৰমণক লৈ, কাৰণ ইৰাণৰ তৈল ভাণ্ডাৰৰ ওপৰত চীনো বহু পৰিমাণে নিৰ্ভৰশীল। দেখাত সৰু যেন লাগিলেও এই দ্বীপৰ ওপৰতে ইৰাণৰ অৰ্থনীতি মূলতঃ নিৰ্ভৰশীল। বিশ্বৰ অধিকাংশ দেশলৈ এই দ্বীপৰ পৰাই তেলৰ আমদানি হয়। ট্ৰাম্পৰ এই সকিয়নিৰ পাছতে চিন্তিত হৈ পৰিছে বেইজিং। চীনে বিগত দিনত খাৰ্গ দ্বীপৰ পৰাই কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰি আহিছে। যদি ট্ৰাম্পে কৰা এই দাবী প্ৰকৃতাৰ্থত কাৰ্যকৰী হয় তেনেহ'লে খাৰুৱা তেলৰ বাবে চীন এক ভয়াৱহ বিপদত পৰিব। ইৰাণত অৰ্থনৈতিক ক্ষতিয়ে নহয়, চীনো এক কথাত অৰ্থনৈতিকভাৱে বিপদৰ সন্মুখীন হ'ব। ট্ৰাম্পৰ এই আস্ফালনৰ পিছতে সমগ্ৰ বিশ্ব সম্প্ৰতি চিন্তিত হৈ পৰিছে। ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। बकर बम्बे बो
ঘৰত কোনটো টিএমটি লগাইছে? মাইথন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। অ'কে। ষ্ট্ৰং মানে মাইথন ষ্টীল।